মোৰ 45 বছৰ বয়সতো মই এজন দৰা বিচাৰিছো জীৱন সংগী এজন লাগে মোক পাৰিব আপোনালোকে বিচাৰি দিবলে বয়সনো কি এটা নম্বৰ হে হয়নে আজি মই বুঢ়ী হৈছো অহাকালি আপুনিও হ'ব সকলোৱে হ'ব ইয়া প্ৰকৃতিৰ নিয়ম আৰু যিয়ে বুঢ়া হোৱা নাই তেওঁ যৌৱন কালতে বা কিশোৰ কালতে বা শিশু কালতে মৃত্যুবৰণ কৰিছে তেতিয়াহে কিন্তু বৃদ্ধ হোৱা নাই নহলে প্ৰত্যেকই হ'ব আজি মোৰ যদি চুলি পকিবলৈ আৰম্ভ কৰিছে কাইলে আপোনালোকৰ পকিব আজি যদি মোৰ দাঁত হৰিব কাইলে আপোনালোকৰ হৰিব মোৰ চকুৰ পাৱাৰ কমি গলে আপোনালোকৰো কমিব নহয় জানো বৃদ্ধ কোনে নহয় কোকচোন সকলোৱে এদিন নহয় এদিন বৃদ্ধাৱস্থাত অৱতৰণ কৰিবই কিন্তু সেই বুলি কাৰোবাক এনেদৰে অপমান কৰাটো কিমান দূৰ যুক্তিসংগত এবাৰ ভাবি চাব মই কিবা এটা দিলে আপোনালোকে বহুতে মোক কমেন্ট কৰে যে এই বুঢ়ীজনীৰো এতিয়াও মন যায়নে দৰা বিচাৰিবলৈ হয়নে এটা কথা কওকচোন কেৱল যৌৱন থাকিলে এজন মানুহক জীৱন সংগীৰ প্ৰয়োজন হয় জানো আজি আপুনি কৰিব পাৰি আছে ঘুৰিব পাৰিছে কাম কৰিব পাৰিছে সকলো ঠিকে থাকে আছে আজি আপোনাক কোনোবা এজন সংগীৰ প্ৰয়োজন হোৱা নাই আপুনি আজি যাকে ফোন কৰিছে তেওঁ আপোনাৰ ফোনটো ৰিসিভ কৰিছে আপোনাৰ কথা পাতিবলৈ এজন মানুহৰ অভাৱ অনুভৱ হোৱা নাই হয়নে আজি আপুনি যাকে ফোন কৰিছে তেওঁকে পাইছে যাকে বিচাৰিছে তেওঁৱে আপোনাৰ লগত সময় কটাইছে কিন্তু সদায় জানো থাকিব আজি আপোনাৰ বন্ধু বান্ধৱী ভাইটি ভন্টি যি আপোনাৰ লগত আছে সকলোৰে লগত আপুনি যিমান পাৰে সিমান কথা পাতিছে সময় স্পেন্ড কৰিছে কিন্তু এটা সময় এনেকুৱা আহিব যি সময়ত তেওঁলোকো ব্যস্ত হৈ পৰিব নিজৰ নিজৰ সংসাৰত তেতিয়া আপুনি কাৰ লগত কথা পাতিব আজিকালিতো নিজৰ মাক দেউতাকৰ কাৰণে নিজৰ সন্তানৰে সময় নাথাকে কাৰণ ব্যস্ততাৰ পূৰ্ণ জীৱন সকলোৱে ব্যস্ত হৈ পৰে নিজৰ নিজৰ জীৱনত নহয় জানো কাকোতো দুখিব নোৱাৰি তেনেস্থলত আপুনি কেনেকৈ আশা কৰিছে যে আপোনাৰ লগত সকলোৱে সকলো সময়তে থাকিব এটা সময় সকলোৰে এনেকুৱা আহি পৰে যি সময়ত এজন সংগীৰ প্ৰয়োজন হয় কথা পাতিবলৈ এই যে আপোনাৰ মনত কিলবিলাই থকা কথাখিনি সেই কথাখিনি কাৰোবাৰ আগত প্ৰকাশ কৰিবৰ কাৰণেও কিন্তু এজন সংগীৰ প্ৰয়োজন হয় আৰু সেই সময়ত আপোনাৰ সন্তান আপোনাৰ বন্ধু বান্ধৱ আপোনাৰ ভাতৃ ভগ্নী হয়তো কোনো নাথাকিব পাৰে কোন থাকিব জানে কেৱল আপোনাৰ জীৱন সংগীজন সেয়েহে বয়স বুলি কোনো কথা নাই এই যে এতিয়া দেখিছে কোনোবা বৃদ্ধাশ্ৰমত ককা আইতাৰ বিয়া হ'বলৈ ওলাইছে তেওঁলোকক লৈ বহুতে অপমান কৰিছে বহুতে ভাল মন্তব্যও দিছে কিন্তু এই বয়সত তেওঁলোকে এজনে আনজনৰ সংগী হিচাপে যেতে বিচাৰি লৈছে কিয় কাৰণ তেওঁলোকে অনুভৱ কৰিছে গোটেই জীৱনটো অকলে পাৰ কৰি দিলে তেতিয়া আখে পাখে সকলো মানুহ আছিল তেতিয়া অভাৱ অনুভৱ কৰা নাছিল এজন সংগীৰ কিন্তু এটা বয়স অতিক্ৰম কৰি দিয়াৰ পাছত এজন সংগীৰ খুবেই প্ৰয়োজন হয় যাক আপুনি নিজৰ মনৰ কথাখিনি খুলি ক'ব পাৰিব সকলো টুকিবলৈ যাক আপোনাৰ এখন কান্ধৰ প্ৰয়োজন হ'ব য'ত হৈ আপুনি তেওঁক অনুভৱ কৰিব পাৰিব যিয়ে আপোনাৰ সেই হেতা পৰা হাতখনেৰে বৈ অহা চকু পানীখিনি মচি দিব যিয়ে কপা কপা হাতেৰে আপোনাৰ মূৰৰ চুলিখিনিত হাত বুলাই দিব তেনে এজন সংগীৰ প্ৰত্যেককে নহলেও প্ৰায় সংখ্যককে প্ৰয়োজন হয় এটা বয়সৰ পিছত কিন্তু আপুনি এতিয়া যেটো বয়সত আছে সেই বয়সটোত আপুনি সেই কথা কল্পনাও কৰিব নোৱাৰে বুজি পাইছেনে কিন্তু আপুনি সেই সময়খিনিলে যদি ভাবি চায় আপোনাৰ চকুৰ সন্মুখত কোনোবা বৃদ্ধ যাৰ পত্নীৰ মৃত্যু হৈছে নাইবা কাৰোবাৰ যদি বিয়া হোৱা নাছিল জীৱনত সেই মানুহজনক যেতিয়া আপুনি দেখিব কৰবাত অকলে বহি আছে মন মাৰি তেতিয়াও উপলব্ধি কৰিব পাৰিব অনুভৱ কৰিব পাৰিব যে তেওঁক কিহৰ প্ৰয়োজন কেতিয়াবা এনেকুৱাও হয় এজন ব্যক্তিৰ সকলো আছে টকা পইচা গাড়ী তেওঁ চাকৰিৰ পৰা অৱসৰ লৈছে ইতিমধ্যে কিন্তু সেই মানুহজনৰ যদি পত্নী নাই কাষত জীৱন সংগীজন নাথাকিলে তেওঁ কিন্তু সদায় আধৰুৱা কাৰণ তেওঁৰ মনৰ কথাবোৰ খুলি কবৰ কাৰণে যেতিয়া তেওঁৰ কাষত নিজৰ জীৱন সংগীজন নাথাকে তেওঁহে অনুভৱ কৰিব পাৰে তেওঁ কিমান বেছি অকলশৰীয়া হয়নে ভুল হলে ক্ষমা কৰিব মমো